হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এটা ভিডিঅ'লৈ আহিলোঁ। মই আজি আপোনাক নকওঁ ভিডিঅ'টো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, চেনেলটো লাইক কৰক, নকওঁ। আপোনাৰ ইচ্ছা হ'লে আপুনি কৰিব, আৰু ইচ্ছা নহ'লে আপুনি একো কৰিব নালাগে, জাষ্ট আপুনি ভিডিঅ'টো চাওক। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাব, তাৰপিছত আপুনি নিজে গম পাব যে মই আচলতে কথাখিনি কিয় কৈ আছোঁ। আজি আমাৰ অসমত 3,40,00,000 মানুহ, তাৰে ভিতৰত 36% আমাৰ মুছলমান মানুহ। তাতকৈ তলত আছে মাইনৰিটি মানুহ, যেনেকুৱা ধৰক খ্ৰীষ্টান মানুহ আমাতকৈ তলত, সংখ্যা আমাতকৈ কম। বৌদ্ধ ধৰ্মৰ মানুহ আছে, আৰু বহুত ধৰ্মৰ মানুহ আছে যিসকলে আমাতকৈ সংখ্যাত বহুত কম। তাৰ পিছতো আমাক য'তে ত'তে অপমান কৰি আছে, তুচ্ছ তাচ্ছিল্য কৰি আছে। মিয়া, বাংলাদেশী মিয়া, লেউৰা কেলা মিয়া, ইমান বেয়া বেয়া গালি পাৰি থাকে মানুহে। আজি আপুনি নামনি অসমৰ পৰা উজনি অসমত কামত যাব, তাতে আপোনাক অপমান কৰি আছে। শিৱসাগৰত কামত যাব, তিনিচুকীয়াত কামত যাব, যোৰহাটত কামত যাব, ধেমাজিত কামত যাব, য'ত যাব তাতে আপোনাক অপমান কৰি আছে। তো এই অপমান কিয় কৰি আছে বাৰু? ভুলটো কাৰ? খ্ৰীষ্টান মানুহক অপমান নকৰে, আৰু বেলেগ ধৰ্মৰ মানুহক অপমান নকৰে, কেৱল মাত্ৰ বাছি বাছি আমাৰ মুছলমান মানুহখিনিক টাৰ্গেট কৰি ইমান অপমান কৰি আছে। চাৰিওফালে আপোনাৰ অসমৰ য'ত যাব তাতে আপোনাৰ মুছলমান মানুহক অপমান কৰি আছে। কিয় কৰি আছে? ভুলটো কাৰ? তো ভুলটো আমাৰেই ভুল। আমাৰ ভুল কেনেকৈ? আমাৰ ভুল হৈছে আমাৰ কালচাৰ বেয়া, আমাৰ লাইফষ্টাইল বেয়া, আমাৰ মুছলমান সমাজৰ মানুহখিনি লেতেৰা মানুহ। এতিয়া গুৱাহাটী চহৰত যাব আপুনি, অলিয়ে গলিয়ে আপুনি চাব লুঙি পিন্ধি বজাৰত ফুৰি আছে। তাৰ মাজত এটা সুধিব যে তোৰ ঘৰ ক'ত? তেওঁ সম্পূৰ্ণ ঠিকনাটো আপোনাক ক'বই নোৱাৰিব। যদি সম্পূৰ্ণ ঠিকনাটো ক'ব নোৱাৰে, তেনেহ'লে তাক অপমান নকৰিব আৰু কি কৰিব কওকচোন। সেইকাৰণে যদি আপোনাৰ ঘৰত ল'ৰা ছোৱালী আছে, পোনপ্ৰথমে আপুনি স্কুলত পঠাই দিয়ক, শিক্ষিত কৰক। তাৰপিছত যদি শিক্ষা দিয়াৰ ফলত যদি আপোনাৰ শৰীৰৰ তেজ বিক্ৰী কৰিব লাগে, আপুনি তেজ বিক্ৰী কৰক। তথাপিও আপোনাৰ ল'ৰা ছোৱালীক আপুনি শিক্ষিত কৰক, স্কুলত পঠাই দিয়ক। যেতিয়ালৈকে আমাৰ সমাজখন শিক্ষিত নহ'ব, তেতিয়ালৈকে মানুহে আমাক অপমান কৰিবই। আজি গোটেই পৃথিৱীত 180 কোটি আমাৰ ইছলাম ধৰ্মৰ মানুহ, আৰু 200 কোটি হৈছে আপোনাৰ খ্ৰীষ্টান মানুহ। ছেকেণ্ড পজিশ্যনত আমাৰ ইছলাম ধৰ্মৰ মুছলমান পপুলেশ্যন আমাৰ এই গোটেই পৃথিৱীখনত। তাৰ পিছতো য'ত যাব আপুনি তাতে আমাৰ মুছলমান মানুহক অপমান কৰি আছে। বেয়া লাগে। আমিওতো মানুহ, আমি মানুহ নহওঁ নেকি? আমিতো জীৱ জন্তু নহওঁ? য'ত যাম তাতে আমাক অপমান কৰিব। আজি গোটেই পৃথিৱীত ইমান মুছলমান কাণ্ট্ৰি আছে, আপুনি আমাৰ ভাৰতৰ মুছলমানখিনিতো মুছলমানেই নহয়। আপুনি বেলেগ কাণ্ট্ৰিত যাব, তাতে আপুনি আপোনাৰ মুছলিম মানুহখিনি চাব, তেখেতৰ লাইফষ্টাইলটো কেনেকুৱা, কিমান উন্নত। আজি আমাৰ লুঙি পিন্ধিব লাগে, লুঙি নিপিন্ধিলে আমি মুছলমান নহয়। আৰে ভাই, ক'ত পাইছে? আমাৰ ধৰ্মটো আৰবৰ পৰা আহিছে। আৰবত আপুনি কেতিয়াবা দেখিছেনে আৰবৰ মানুহে লুঙি পিন্ধি আপোনাৰ ৰাস্তাত লুঙি পিন্ধি ফুৰি আছে? আপুনি দেখিছেনে? তেখেতো মুছলমান মানুহ, তেখেতে আমাতকৈ আৰু উন্নত মানৰ মুছলমান। আৰবৰ পৰা কি কয় তাকে আমি ফ'ল' কৰি থাকোঁ। তো তেখেতেতো কেতিয়াবা লুঙি নিপিন্ধে, আমি লুঙি নিপিন্ধিলে মুছলমান নহওঁ। এইটো আমাৰ মাইণ্ডছেট। সেইকাৰণে য'তে যাব তাতে আমাক অপমান কৰি আছে। লুঙি পিন্ধা মিয়া মানুহ, নীলা লুঙি পিন্ধা মিয়া মানুহ। তো সেইকাৰণে আপুনি এতিয়াও সময় আছে, আপুনি নিজক অলপ সলনি কৰক। যদি আপোনাৰ ঘৰৰ ওচৰত যদি হিন্দু গাঁও আছে, তেনেহ'লে আপুনি যদি লুঙি পিন্ধিলে প্ৰব্লেম হৈ আছে, আপুনি বাদ দিয়ক লুঙি পিন্ধাটো, ঘৰত পিন্ধক লুঙি।
বজাৰত যাই আছে, আপুনি বজাৰত যাব লাগে, তাতে আপুনি নৰ্মেল পোচাক পিন্ধি বজাৰত যাওক, মানে আপোনাক একো ক'ব নোৱাৰিব। লুঙি পিন্ধিলে আপোনাক জকাই আছে, আপোনাৰ লগত ধেমালি কৰি আছে, ঠাট্টা কৰি আছে, তো আপুনি বাদ দিয়ক লুঙি পিন্ধাটো। আপুনি ঘৰতে পিন্ধক। গুৱাহাটী চহৰত লুঙি পিন্ধিবলৈ কি দৰকাৰ আছে? তাতে আপোনাক বেয়া পায় মানুহে, যে লুঙি পিন্ধিলে মানুহে বেয়া পাই আছে আমাক, তো কিয় পিন্ধিব লাগে? আপুনি নিজক অলপ সলনি কৰক না। আমাৰ পৃথিৱীখন ক'ৰ পৰা ক'ত গৈ আছে, মানুহে আজিকালি কিমান এডভান্স হৈ আছে। মই আজি এই স্মাৰ্টফোনেৰে ভিডিঅ' বনাই আছো। 10 বছৰমান আগত স্মাৰ্টফোন বাদ দিয়ক, কিপেড ফোনে আৰু কিমান দিন আগত আহিছে। তো সেইকাৰণে পৃথিৱীখন ক'ৰ পৰা ক'ত গৈ আছে, আৰু আমি লুংগিতেই থাকি গ'লো। লুঙি নিপিন্ধিলে আমাৰ নহয় তাৰমানে। তো সেইকাৰণে আপুনি এতিয়াও সময় আছে, আপুনি নিজক সলনি কৰক। আপোনাৰ ল'ৰা ছোৱালী যদি আছে, স্কুলত পঠাওক, শিক্ষিত কৰক, যাতে মানুহে অপমান কৰাত অলপ সাহস, যদি আপোনাৰ ল'ৰা ছোৱালী যদি শিক্ষিত হয়, তেতিয়া আপোনাৰ ল'ৰা ছোৱালীক যদি কোনোবাই অপমান কৰিবলৈ আহে, দুবাৰ হ'লেও ভাবিব যে আগৰ দিনৰ মিয়া মুছলমান আৰু আজিৰ দিনৰ মিয়া মুছলমান এক নহয়। আগততো চব মূৰ্খ আছিল, আজিকালি মিয়া মুছলমান শিক্ষিত হৈ আছে, ডক্টৰ ইঞ্জিনিয়াৰ হৈ আছে। আপুনি চেষ্টা কৰক। আপোনাৰ সময়টো গ'ল, আমাৰ সময় গৈ আছে। নিউ জেনেৰেশ্যনৰ যিবিলাক ল'ৰা ছোৱালী আমাৰ মাজত আহি আছে, কমচে কম সিহঁতক অলপ শিক্ষিত কৰাৰ আপুনি চেষ্টা কৰক, যাতে আমাৰ সমাজৰ কাৰণে কিবা এটা কৰিব পাৰে। আপুনি আজিকালি অসমৰ পৰা ওলাব, বাহিৰত যাব, তাতেও আপোনাৰ অপমান কৰি আছে। দিল্লী, বাংগালোৰ, কলকাতা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তাতেও যদি আমাৰ মুছলমান মানুহ তাতেও যদি কামত যায়, তাতেও অপমান কৰি আছে। তো ইমান অপমান আমি কিয় সহ্য কৰিম? সেইকাৰণে আপোনাৰ ল'ৰা ছোৱালীক আপুনি শিক্ষিত কৰক। যদি তেজ বিক্ৰী কৰিব লাগে, আপুনি তেজ বিক্ৰী কৰক, তথাপিও আপোনাৰ ল'ৰা ছোৱালীক শিক্ষিত কৰক। মই এইটোৱে অনুৰোধ কৰিছো আপোনাক। আৰু নিজে অলপ চাফ চিকুণ হৈ থকাৰ অলপ চেষ্টা কৰিব, যাতে মানুহে আপোনাক বেয়া কথা ক'বলৈ সাহস নকৰে। এইখিনি আছিল আজিৰ ভিডিঅ'। আপুনি নিশ্চয় বুজিলে মই কিয় কথাখিনি ক'লো। তো আজিৰ কাৰণে ইমানেই। জয় আই অসম।